Welcome to my YouTube channel. আজি মই তোমালোকক ৰিভিজনৰ কেইটামান অংক কৰি দিম। ইতিমধ্যে মই কেইটামান অংক কৰি দিছিলো। তোমালোকক আজি 12 নম্বৰৰ পৰা আৰু কেইটামান অংক কৰি দিবলৈ বিচাৰিছো। তোমালোকে ভিডিওটি আৰম্ভণিৰ পৰা শেষলৈকে চাবা। আমাৰ 12 নম্বৰ অংকটোত কি দিছে তোমালোকে মন কৰা। 12 নম্বৰ অংকটোত দিছে এটা সমান্তৰিকৰ কৰ্ণৰ দিঘৰ দিগ 86 মিটাৰ আৰু বাকি দুটা শীৰ্ষবিন্দুৰ পৰা যিকোনো এটাৰ পৰা ইয়ালৈ টনা লম্ব দিগ 36 মিটাৰ হলে সমান্তৰিকটোৰ কালি নিৰ্ণয় কৰিব লাগে। সমান্তৰিকটোৰ কালি নিৰ্ণয় কৰিব লাগে। মই চিত্ৰটো আঁকি তোমালোকক বস্তুটো বুজাই দিওঁ। তোমালোকে মন দিবাচোন দেই। ইয়াত তোমালোকক কি কৈছে সমান্তৰিকটোৰ কৰ্ণৰ দিগ দিছে 86 মিটাৰ। প্ৰশ্নটোত চাই লোৱা এটা সমান্তৰিকৰ কৰ্ণৰ দিগ 86 মিটাৰ বুলি কৈছে। তেনেহলে এইটো আমি কৰ্ণ আঁকিছো এডাল চোৱা। আমি কৰ্ণ আঁকিছো এডাল 86 আছে নহয়নে? আৰু বাকি দুটা শীৰ্ষবিন্দুৰ পৰা যিকোনো এটাৰ পৰা টনা বাকি যি দুটা শীৰ্ষবিন্দু থাকিলে এইটো আৰু এইটো থাকিলে ইয়াৰ পৰা যিকোনো এডাল লম্বৰ দিগটো 36 মিটাৰ বুলি কৈছে। তেনেহলে এই সমান্তৰিকটো কালি উলিয়াব লাগে। এই ক্ষেত্ৰত আমি এটা কথা জানো যে সমান্তৰিকৰ কৰ্ণডালে সমান্তৰিকটোক দুটা সমান কালি ত্ৰিভুজত ভাগ কৰে। এই ইয়াত দুটা ত্ৰিভুজ উৎপন্ন হৈছে নে? এই ত্ৰিভুজ দুইটাৰে কালি সমান। গতিকে এটাৰ কালি উলিয়াই লৈ তাক দুগুণ কৰি দিলে এই সমান্তৰিকটোৰ কালি আমি পাম। যেহেতু ইয়াত সমান্তৰিকটোৰ কালি আমি দিশ পূৰণ প্ৰস্থ কৰিব নোৱাৰো। ইয়াত উচ্চতাটো আমাক দি নিদিলে আৰু দিশো নিদিলে। যেহেতু কৰ্ণ দিলে গতিকে আমি ত্ৰিভুজৰ কালিৰ সহায়তে ইয়াক উলিয়াব পাৰিম। গতিকে এই ত্ৰিভুজটোৰ কালি হ'ব আমি যদি এইটো ABCD দি লওঁ ABCD দি লওঁ তেনেহলে ACDৰ কালি ACDৰ কালি এনেকৈ লিখি ল'বা। হাফ ভূমি পূৰণ উন্নতি এতিয়া ইয়াত ভূমি হ'ব 86 হ'ব পূৰণ উন্নতি বা উচ্চতা এটো 36 হ'ব হয়নে? এতিয়া এটো তোমালোকে কটাকটি কৰা 2 থৰং 36 হৈ গ'ল অৰ্থাৎ 86 * 18 আমি পূৰণ কৰিলে এই ত্ৰিভুজটো কালি পাম। ACD ওপৰটো কালি পাম। আমি পূৰণ কৰিলে মানে কি হ'ব 1548 হ'ব নহয়নে? এতিয়া ইয়াক দুগুণ কৰিলে আমি সমান্তৰিকটোৰ কালি পাম। তেনেহলে আমি লিখিছো যে সমান্তৰিকটোৰ কালি হয়নে 2 * দুগুণ কৰি দিছো কাৰ কালিটোক ত্ৰিভুজৰ কালিটোক আমি দুগুণ কৰি দিছো। এটো পূৰণ কৰিলে আমি উত্তৰটো পাম। আমি এটো পূৰণ কৰিলে কিমান হ'ব তোমালোকে পূৰণ কৰিছো এটো কিমান 3096 মিটাৰ স্কয়াৰ এটো হ'ব আমাৰ উত্তৰ। আমি পৰৱৰ্তী অংকটোলৈ আগবাঢ়ো। পৰৱৰ্তী অংকটোত কি আছে তোমালোকে চাই লোৱা। 13 নম্বৰটোত কৈছে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ জোখ 24 মিটাৰ আৰু 10 মিটাৰ। ৰম্বাসটোৰ কৰ্ণ দুডাল আছে। এটাৰ দৈৰ্ঘ্য হৈছে 24 মিটাৰ আনটোৰ 10 মিটাৰ। ৰম্বাসটোৰ বাহুবোৰ নিৰ্ণয় কৰা। এটা কথা মন কৰিবা তোমালোকে ৰম্বাসৰ প্ৰতিডাল বাহুৱে সমান। আমি চিত্ৰটো আঁকি এটো কেনেকৈ সমাধান কৰিব পৰা যায় আমি চাওঁ। আমি এতিয়া ABCD ৰম্বাস এটা আঁকি লৈছো। ইয়াৰ কৰ্ণ দুডাল আমি আঁকিম এতিয়া। এডাল 24 সেন্টিমিটাৰ এডাল 24 দিছো। AC ডালক মই 24 দিছো। AC কৰ্ণডাল 24 মিটাৰ আৰু আনডাল আমি AD যদি জয়েন কৰো এডাল কিমান হ'ব 10 মিটাৰ হ'ব। আমি এডালো জয়েন কৰি দিওঁ। এডাল কিমান হ'ব 10 মিটাৰ। এডাল আমি AD ডালো জয়েন কৰি দিওঁ। এডাল 10 মিটাৰ। এডাল 24 এডাল 10। এতিয়া আমাক ৰম্বাসৰ বাহুবোৰ নিৰ্ণয় কৰিবলৈ কৈছে। এই BC হওক বা AB হওক AD হওক আমি নিৰ্ণয় কৰিব লাগে। এই ক্ষেত্ৰত আমাৰ খুব সহজ উপায় এটা আছে। ৰম্বাসৰ কৰ্ণ দুডালে মধ্যবিন্দুত পৰস্পৰ লম্ব সমদ্বিখণ্ডক হয়। এই উপপাদ্যটো তোমালোকে জানিব লাগিব। ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। তাৰ মানে এইখিনিত আমাৰ 90 ডিগ্ৰী উৎপন্ন কৰি পিনি ই সমানে সমানে দুভাগ হয়। এইডাল 10 সেন্টিমিটাৰ আছিলে AD ডাল 10 সেন্টিমিটাৰ আছিলে। তেনেহলে এটো যদি কেন্দ্ৰ OB লওঁ OB ডাল হ'ব আমাৰ 5 মিটাৰ আছিলে মিটাৰ লিখিব লাগিব। ঠিক তেনেকৈ AC ডাল 24 আছিলে তেনেহলে OC হ'ব আমাৰ 12 মিটাৰ। তেনেহলে BOC এটা সমকোণী ত্ৰিভুজ হ'ব। আমি ইয়াত লিখিব পাৰিম ত্ৰিভুজ BOC ৰ পৰা
বিঅ'চিৰ পৰা আমি পাইথাগোৰাছৰ উপপাদ্যটো প্ৰয়োগ কৰিলে আমি বিচি পাম আমি তেনেহলে প্ৰয়োগ কৰি দিওঁচোন তোমালোকে নৱম শ্ৰেণীত নিশ্চয় পাইথাগোৰাছৰ উপপাদ্যটো পাইছিলা দীঘলডালক অতিভুজ বা কৰ্ণ বুলি কয় তেনেহলে বিচি স্কয়াৰ ইজ ইকুৱেল লম্ব স্কয়াৰ ওবি স্কয়াৰ প্লাস ওচি স্কয়াৰ এতিয়া আমি আগবাঢ়ি যাওঁ অংকটো আমি ইয়াত প্ৰত্যেকৰে মান বহুৱাই গৈছো বিচি মান নিৰ্ণয় কৰিবলৈ গৈ আছো আমি ওবি চিত্ৰটোত চাই লোৱা ওবি এই গুটিডাল আছিলে 10 মিটাৰ গতিকে এই অঞ্চলটো হ'ব 5 মিটাৰ ঠিক তেনেদৰে ওচি হ'ব ওচি গুটিডাল আছিলে 24 তেনেহলে তাৰ আধাটো হ'ব 12 আমি অংকটো আগবাঢ়ি গৈছো তেনেহলে বিচি স্কয়াৰ ইজ ইকুৱেল কিমান হ'ব 169 বিচি স্কয়াৰ ইজ ইকুৱেল 169 হ'ব এতিয়া বিচি বৰ্গমূল ললে আমাৰ বাহুডালৰ দৈৰ্ঘ্য ওলাই যাব BC is equal কিমান হ'ব এটো 13 মিটাৰ তেনেহলে আমি ৰম্বাসটো চাও এই BC মানটো কিমান ললে 13 মিটাৰ ললে নহয়নে এতিয়া কথা হল কি ৰম্বাসৰ প্ৰতিডাল বাহু সমান গতিকে প্ৰত্যেকই হ'ব 13 মিটাৰ আমি পৰৱৰ্তী অংকটোলৈ আগবাঢ়ো 14 নম্বৰ দিছে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহুজোৰৰ জোখক্ৰমে 6 মিটাৰ আৰু 4 মিটাৰ আৰু ইয়াৰ লম্ব দূৰত্ব 7 মিটাৰ ট্ৰেপেজিয়ামৰ কালি নিৰ্ণয় কৰিব লাগে গতিকে এই ক্ষেত্ৰত আমি ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো আমি জানিব লাগিব আমি চিত্ৰৰ সৈতে অংকটো কৰিবলৈ চেষ্টা কৰো তোমালোকৰ সন্মুখত ABCD এটা ট্ৰেপেজিয়াম মানে তোমালোকে নিশ্চয় জানা যে জি সমান্তৰিকৰ এজোৰ বাহু সমান্তৰাল তোমালোকে যদি নাজানা মোৰ ইউটিউব চেনেলত অষ্টম শ্ৰেণীৰ পৰিমিতি ভিডিও কিটা চাই লবা পৰিমিতি বুলি উল্লেখ আছে এই ভিডিও কিটা চাই ললে তাত তোমালোকে এইবিলাক সংজ্ঞা নিশ্চয় পাবা এতিয়া কথাটো হৈছে কি ইয়া ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুজোৰৰ জোখক্ৰমে 6 মিটাৰ আৰু 4 মিটাৰ এই তলডাল দিছে 6 মিটাৰ ইডাল 4 মিটাৰ 4 মিটাৰ হয়নে তাৰ পাছত কি কৈছে আমাক আৰু লম্ব দূৰত্ব 7 মিটাৰ আমি যদি ইয়াৰ লম্ব দূৰত্ব লওঁ এটো হ'ব 7 মিটাৰ হয়নে এতিয়া ইয়াৰ কালি উলিয়াবলৈ কৈছে ট্ৰেপেজিয়ামৰ কালি বুলি তোমালোকে লিখি লবা ট্ৰেপেজিয়ামৰ কালি আমি লিখিব লাগিব হাফ উচ্চতা মানে এই 7 মিটাৰটো কথা কৈছে তাৰ পিছত পূৰণ এই সমান্তৰাল বাহুকিটাৰ যোগফল 6 + 4 ফৰ্মুলাটো মই আকৌ কৈ দিছো হাফ লব লাগিব পূৰণ কি কৰিব লাগিব উচ্চতাটো পূৰণ কৰিব লাগিব তাৰ লগত কি পূৰণ কৰিব লাগিব সমান্তৰাল বাহুজোৰৰ যোগফলটো পূৰণ কৰিব লাগিব গতিকে এই অংকটো কৰি দিলে তোমালোকে ট্ৰেপেজিয়ামটো কালি পাই যাবা হাফ * 7 * 10 কটাকটি কৰিলে তোমালোকৰ ওপৰ ওলাই যাব 2 × 5 * 10 7 × 5 * তেনেহলে 35 বৰ্গ মিটাৰ স্কয়াৰ আমাৰ তেনেহলে কি নম্বৰ অংকটো হ'ল এই 14 নম্বৰ অংকটো হ'ল আমি পৰৱৰ্তী অংকটোলৈ আগবাঢ়ো পৰৱৰ্তী অংকটোত কি আছে চাই লোৱা 15 নম্বৰৰ অংকটোত কি কৈছে এটা ট্ৰেপেজিয়ামৰ কালি 1350 বৰ্গ মিটাৰ ইয়াৰ সমান্তৰাল বাহুজোৰৰ দীঘৰ সমষ্টি উচ্চতাৰ 3 গুণ উচ্চতাটো তেনেহলে আমি ধৰি লম ধৰা হল বুলি লিখিবা উচ্চতা আমি উচ্চতাটো ধৰি লম x মিটাৰ উচ্চতা ধৰি ললো তেনেহলে সমান্তৰাল বাহুৰ যোগফল কিমান হ'ব 3 গুণ বুলি কৈছে যে সমান্তৰাল বাহুৰ উচ্চতাৰ 3 গুণ তেনেহলে সমান্তৰাল বাহুৰ উচ্চতা যদি আমি x মিটাৰ ধৰি লওঁ তেনেহলে সমান্তৰাল বাহুৰ সমষ্টি 3x হ'ব কিয় হ'ব উচ্চতাৰ 3 গুণ বুলি কৈছে তেনেহলে আমি ইয়াৰ পৰা উচ্চতাটো নিশ্চয় উলিয়াব পাৰিম আমাক কালি কি দিছে ট্ৰেপেজিয়ামটোৰ কালি দিছে আমি চাই লওঁ কালি কিমান দিছে 1350 এতিয়া আমি কালিৰ ঠাইত কি লিখিম ইয়াৰ আগৰ অংকটোত ট্ৰেপেজিয়ামৰ আমি কালি পাইছিলো হাফ ইনটু উচ্চতা x আৰু সমান্তৰাল বাহুৰ সমষ্টি 3x
এতিয়া আমি এই অংকটো সমাধান কৰিলেই উচ্চতা আমি উলিয়াব পাৰিম এতিয়া এটো কেনেকৈ হ'ব 3 divided by 2x square is equal 1350 ইয়াৰ পৰা তোমালোকে x ৰ মানটো উলিয়াই লোৱা ইয়াৰ পৰা আমি x ৰ মানটো কেনেকৈ উলিয়াম x square is equal 1350 লগত 2 পূৰণ হ'ব বৰ্জ্য পূৰণ 3 টো হৰণ হ'ব এতিয়া কটাকটি কৰিলে মানে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে তোমালোকে নিশ্চয় এটো কটাকটি কৰিব পাৰিবা এটো কটাকটি কৰিলে মানে আমাৰ কিমান ল'ব 900 ওলাব তোমালোকে কটাকটি কৰি চাবা এটো কাটিলে 3 4 গুণ 12 3 5 গুণ 15 450 হ'ব আৰু পূৰণ 2 আছে তেনেহলে 900 হ'ব x square is equal কিমান লালে 900 তেনেহলে x ৰ এই আমি বৰ্গমূল ল'ব লাগিব বৰ্গমূল ল'লে x is equal কিমান হ'ব 30 হ'ব x ৰ বৰ্গমূল x square বৰ্গমূল লোৱা x হ'ব 900 বৰ্গমূল 30 মিটাৰ তেনেহলে x টো আমি কি ধৰিছিলো উচ্চতা ধৰিছিলো গতিকে উচ্চতা হ'ব 30 মিটাৰ ইয়াৰ পাছৰ অংকটো আগবাঢ়িছো 16 নম্বৰ অংকটো তোমালোকে চাই লোৱা কি লিখা আছে এটা চতুৰ্ভুজৰ এডাল কৰ্ণ আৰু ইয়াৰ ওপৰৰ বাকি শীৰ্ষবিন্দু দুটাৰ পৰা টনা লম্ব দুটাৰ দিশ ক্ৰমে 121 মিটাৰ 40 মিটাৰ আৰু 60 মিটাৰ 121 টো কি কৰ্ণৰ দিশ আৰু 40 মিটাৰ 80 মিটাৰটো হ'ল লম্ব কেইডালৰ দিশ আমি চিত্ৰটো আঁকি লওঁচোন বুজিবৰ বাবে তোমালোকে চিত্ৰত দেখিছা এটা মই চতুৰ্ভুজ আঁকিলো আৰু কৰ্ণডাল আঁকিলো কৰ্ণডাল আমাক 121 মিটাৰ বুলি কৈছিলে তাৰ পিছত বাকি কেইটা শীৰ্ষবিন্দুৰ পৰা আমি কি লম্ব টানিব লাগিব ইয়ালে আমি যদি লম্ব টানো ইয়াৰ পৰা টানো এটো 90 ডিগ্ৰী হ'ব লাগিব লম্ব টানিলে কিমান হ'ব বুলি কৈছে এডাল 40 মিটাৰ এডাল 80 মিটাৰ মই ধৰি লৈছো এডালে 40 আৰু এই বিন্দুটোৰ পৰা ইয়ালে যদি আমি টানো এডাল 80 মিটাৰ হ'ব এতিয়া এই চতুৰ্ভুজটো কালি লাগে এতিয়া চতুৰ্ভুজটো কালি নিৰ্ণয় কৰিবলৈ হলে তোমালোকে চতুৰ্ভুজৰ কালি কিমান সেই সূত্ৰটো জানিলেই হ'ব এতিয়া তোমালোকক মই কৈ যাম তোমালোকে লিখি লবা এতিয়া চতুৰ্ভুজৰ কালি যদি তোমালোকে নিৰ্ণয় কৰিবলৈ যোৱা ইয়াক কৰিবলৈ হলে কি কৰিব লাগিব চতুৰ্ভুজৰ কালি সমান আমি হাফ আহিব হাফ অহাৰ লগে লগে কি আহিব এই কৰ্ণডালৰ দৈৰ্ঘ্য 121 আকৌ পূৰণ এই উচ্চতা কেইটা বা লম্ব কেইডালৰ যোগফল 80 + 40 কেনেকৈ লিয়াব লাগিব হাফটো লাগিব দুভাগৰ এক কৰ্ণৰ দৈৰ্ঘ্য এডাল কৰ্ণৰ দৈৰ্ঘ্য পূৰণ উচ্চতাৰ যোগফল তোমালোকে এতিয়া এই অংকটো সমাধান কৰিলে তোমালোকৰ কি পাবা এই চতুৰ্ভুজটোৰ কালি পাবা তেনেহলে কিমান হ'ব হাফ আমি অংকটো আগবাঢ়ি যাওঁ এতিয়া চাই যোৱা মই আগবাঢ়ি গৈছো এতিয়া কটাকটি কৰা এটো 60 হ'ব এতিয়া 121 আর 60 পূৰণ কৰিলে তোমালোকে উত্তৰটো পাবা কিমান হ'ব 121 আৰু 60 পূৰণ কৰিলে 7260 মিটাৰ স্কয়াৰ তোমালোকে এটা কথা মন কৰিবাচোন ইয়াৰ যেটো আনসাৰ শিটত উত্তৰ দিছে হেতু আসলতে ভুল হৈ গৈছে হেতু উত্তৰ নহয় যেটো দিয়া আছে তোমালোকে মিলাই চাবা এইটোহে উত্তৰ হ'ব 7260 বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ এটো তোমালোকে লিখিব লাগিব তোমালোকৰ আনসাৰ শিটত ইয়াৰ উত্তৰটো ভুলকৈ প্ৰিন্ট হৈছে তাৰোপৰি এই অংকটো কৰিবলৈ আমি এটা বেলেগ এটা পদ্ধতিও ল'ব পাৰো মই এই পদ্ধতিটো তোমালোকক শিকাই দিছো তোমালোকে চাই লোৱাচোন এই কৰ্ণডাল দেখিছা এই কৰ্ণ আৰু এটো এটা ত্ৰিভুজ সৃষ্টি হৈছে এটা তোমালোকে ত্ৰিভুজৰ কালি জানা ত্ৰিভুজৰ কালি হাফ ভূমি পূৰণ উন্নতি তেনেহলে এই ত্ৰিভুজটোৰ কালি ওলাব এই ত্ৰিভুজটোৰ কালি প্লাস এই ত্ৰিভুজটোৰ কালি যোগ কৰিলেও আমি চতুৰ্ভুজটোৰ কালি উলিয়াব পাৰিম আমি দুই ধৰণে কৰিব পাৰিম তোমালোকে যি ধৰণে সুবিধা পোৱা তোমালোকে ইটো ধৰণে কৰি চাবাচোন এই ত্ৰিভুজটোৰ কালি উলিয়াবা আৰু এই ত্ৰিভুজটোৰ কালি উলিয়াবা দুইটা যোগ কৰিলে মানে এই চতুৰ্ভুজটোৰ কালি তোমালোকে পাবা তোমালোকে পাছৰ যেটো নিয়মৰ কথা কলো হেতু ধৰণে কৰি চাবাচোন আজিলৈ ইমানতে সামৰিছো
পৰৱৰ্তী পৰ্যায়ত মই বাকীকেইটা ভিডিঅ' তোমালোকলৈ পঠিয়াবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।